আজি হৈছে 4 নম্বৰ ক্লাছ 4 নম্বৰ ক্লাছটো আৰম্ভ কৰিম অনুসৰণি 1.3 2 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্নৰ সমাধান ইতিমধ্যে দিয়া হৈছে 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তোমালোকে জানা যে 1/7 ইকুৱেল 0.142857 দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ গতিকে আমি ইয়াৰ সমাধান দিম এতিয়া প্ৰশ্নটো যেহেতু দিয়া আছে 1/7 এর ভ্যালু দিয়া আছে গতিকে আমাৰ অঙ্কটো করতে বহুতই সহজ হ'ব গতিকে আমি এক্সারসাইজ 1.3 এতিয়া আমি 2 নম্বৰটো আৰম্ভ কৰিম 2 নম্বৰ দিয়া আছে কি given 1/7 এর ভ্যালু কিমান দিয়া আছে 0.142857 এতে দিয়ে আছে বার ঠিক আছে এতিয়া প্ৰথমতে আমি উলাব লাগিব 2/7 প্ৰথমতে আমি উলাম 2/7 2/7ক আমি লিখিব পাৰিম কি 2 * 1/7 এতিয়া আমি কি কৰিম 2 * 1/7 এর ভ্যালুটো পুট কৰি দিম 1/7 এর ভ্যালু কি আছে 0.142857 0.142857 বার গতিকে এতিয়া আমি কি কৰিম 2 ৰ লগত 7 মাল্টিপ্লাই কৰিম ইনটু কৰিম 2 * 7 কিমান হ'ব 2 7 গুণ 14 14 হাত থাকিব 1 গতিকে একটা আমি ধৰিব নালাগে এতিয়া পোনপটীয়াকৈ আমি যিখিনি দিয়া আছে তাৰ ওচৰলৈ যাম কি প্ৰথম পাইছো কি 2 * 7 কৰিলে 14 হয় 4 ৰাখিছো গতিকে 4 ইয়াতে আছে 4 ৰ পিছত কি আছে 1 1 টো দিলো তাৰ পিছত কি দশমিকটো দিব নালাগে এতিয়া আকৌ ফাৰ্ষ্টৰ পৰা আহিব প্ৰথমৰ আহিব লাগিব 7 8 সৰি 5 পিছত 8 পিছত 2 পিছত কি 4 4 যেহেতু দিয়া হৈছে আৰু দিব নালাগে ইয়াতে দশমিক ইয়াতে কি বার হৈ গল ঠিক তেনেকৈ আমি এতে ওলাব লাগিব 3/7 3/7 আমি লিখিম আগৰ দৰে 3 * 1/7 এতিয়া কি কৰিম 3 * 1/7 এর ভ্যালু কিমান আছে ভ্যালু একেটাই 0.142857 বার গতিকে আগৰ দৰে পূৰণ কৰিম 3 * 7 কিমান হ'ব 3 7 গুণ কিমান হ'ব 21 1 দিলো 1 কত আছে আমি চাম ইয়াৰ পৰা চালে হ'ব 1 ইয়াতে আছে এতিয়া 1 এর পিছত আৰু নাম্বাৰ নাই পিছত প্ৰথমতে ধৰিব লাগিব কি নাম্বাৰটো আহিব কি 7 তাৰ পিছত কিমান 5 তাৰ পিছত কিমান 8 তাৰ পিছত কিমান 2 তাৰ পিছত কি 1 তো দিয়া হৈছে 1 আর দিব নালাগে তো বার দশমিক 0 হৈ গল ঠিক তেনেকৈ আমি বাকিবিলাক কৰিম এতিয়া লাষ্ট আৰু এটা কৰি দিও 6/7 6/7 কি আছে 6 * 1/7 লিখিব পাৰো আমি 6 1/7 এর ভ্যালু কি আছে 0.142857 বার একেদৰে আগৰ নিচিনাকৈ কৰিম 6 7 গুণ কিমান 42 2 দিলো 2 ইয়াতে আছে পিছত কিমান আছে 4 তাৰ পিছত কি আছে 1 তাৰ পিছত কি আছে 7 তাৰ পিছত কি আছে 5 তাৰ পিছত 8 2 2 দিয়া হৈছে আমি 2 দিব নালাগে বার দশমিক 0 গতিকে একেদৰে বাকিখিনি কৰি লবা তোমালোকে নিজে